আজি আমি পঢ়িম ক্লাছ 10 চেপ্টাৰ নম্বৰ 7 যাৰ নাম আছিল কি কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰি বা সামান্তৰ কি বুলি কোৱা হয় স্থানাংক জ্যামিতি বুলি কোৱা হয়। তোমালোকে স্থানাংকৰ জ্যামিতিৰ বিষয় যে ক্লাছ 9 চেপ্টাৰ নম্বৰ 2 পঢ়িছা, মই তথাপিও তোমালোকক বেছিকৰ পৰা কমপ্লিট কৰাবলৈ চেষ্টা কৰিম। কি কৈছে দেখা যে কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰি যাক আমালোকে অসমীয়াত বুলি কি বুলি কোৱা হয় স্থানাংক জিঅ'মেট্ৰি। স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰি। তোমালোকে ফাৰ্ষ্ট জানিব লাগিব যে কোঅৰ্ডিনেশ্যন কি বা স্থানাংক কি। স্থানাংক যেতিয়া আমালোকে পঢ়িম, এই স্থানাংক যে ক্লাছ 10 2D মানে 2 ডাইমেনশনাল বস্তুৰ ক্ষেত্ৰত আছে। 2D মানে 2 ডাইমেনশনাল। 2 ডাইমেনশনাল মানে কি, যাৰ দুটা এক্সিস থাকে। 2 ডাইমেনশনাল মানে বুজিবা যাৰ 2 এক্সিস থাকে, দুটা অক্ষ থাকে, যার 2 এক্সিস থাকে বা যার দুটা অক্ষ থাকে। তাত এটা অক্ষ কোৱা হয় এক্স এক্সিস, আনটো অক্ষ কি কোৱা হয় ওয়াই এক্সিস। মই তোমালোকক ভালদৰে বুজাই দি আছো। ধৰা এইটো এটা এক্সিস হ'ব, এইটো ধৰা এক্স এক্সিস বুলি ধৰি লম আমালোকে, আৰু আনটো এক্সিস ধৰা কি হ'ব ওয়াই এক্সিস। ফাৰ্ষ্ট তোমালোকক বুজিব লাগিব যে এক্স এক্সিস আৰু ওয়াই এক্সিস অলৱেজ কি হৈ থাকে পাৰপেন্ডিকুলাৰ হৈ থাকে। এক্স এক্সিস আৰু ওয়াই এক্সিস কি হ'ব সদায় পাৰপেন্ডিকুলাৰ হৈ থাকিব। য'ত ধৰা এক্স এক্সিস আৰু ওয়াই এক্সিস যি বিন্দুত কটাকটি কৰে, এই বিন্দুটোক আমালোকে অৰিজিন বুলি কওঁ। এইটোক আমালোকে অৰিজিন বুলি কওঁ বা মূল বিন্দু বুলি কোৱা হয়। অৰিজিন বা মূল বিন্দু বুলি কোৱা হয়। ইয়াক ওৰে বুজোৱা হয়। ইয়াক কি বুলি কোৱা হ'ব, ওৰে আমালোকে কি বুজিছো অৰিজিন, অৰিজিন বা যাক আমালোকে কি বুলি কোৱা হয় মূল বিন্দু বুলি কোৱা হয় বা কেন্দ্ৰ বুলিও কোৱা হয়। ঠিক আছে। এতিয়া দেখা এইফালে পজিটিভ এক্স এক্সিস, এইফালে হ'ব কি আমালোকৰ নেগেটিভ এক্স এক্সিস বা এক্স এক্সিস, এইটো ড্যাশ এক্স ড্যাশ, এইটো ওয়াই, এইফালে ওয়াই ড্যাশ। এতিয়া তোমালোকক বুজিব লাগিব আমালোকে যেতিয়া 0ৰ পৰা এই সাইডত এক্সৰ ফালে যাম, এক্সৰ ফালে যাম, ইয়াৰ ফালে হ'ব কি পজিটিভ ভ্যালু, আৰু যেতিয়া 0ৰ ফালে ওয়াইৰ ফালে যাম তেতিয়া হ'ব পজিটিভ ভ্যালু। কিন্তু যেতিয়া 0ৰ পৰা এক্স এক্সিস মানে এক্স ড্যাশৰ ফালে যাম, ইয়াত আহিব নেগেটিভ ভ্যালু, আৰু 0ৰ পৰা যেতিয়া ওয়াই ড্যাশৰ ফালে আহিম এইটো আমালোকৰ কি নেগেটিভ ভ্যালু। ঠিক আছে। তোমালোকে নিশ্চয় পঢ়িছা কোয়াড্ৰেন্ট বা যাক অসমীয়াত কি বুলি কোৱা হয় চক বুলি কোৱা হয়। এইটো কোৱা হয় ফাৰ্ষ্ট কোয়াড্ৰেন্ট, এইটো কোৱা হয় সেকেন্ড কোয়াড্রেন্ট, এইটো কোৱা হয় থাৰ্ড কোয়াড্রেন্ট বা তৃতীয় চক, আৰু এইটো কোৱা হয় ফোর্থ কোয়াড্রেন্ট। যেতিয়া তোমালোকে ইয়াৰ পিছত ট্ৰিগোনোমেট্ৰি চেপ্টাৰ 2 আছে, যেতিয়া তোমালোকে ট্ৰিগোনোমেট্ৰি পঢ়িবা, ফাৰ্ষ্ট কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰিত ফাৰ্ষ্ট কোয়াড্রেন্ট, সেকেন্ড কোয়াড্রেন্ট, থাৰ্ড কোয়াড্রেন্ট আৰু ফোর্থ কোয়াড্রেন্টৰ বিষয়ে তোমালোকক জানিব লাগিব। এই কাৰণে কৈছো যে এইটো হ'ল কি আমালোকৰ ফাৰ্ষ্ট কোয়াড্রেন্ট, এক্স এক্সিস আৰু এইফালে ওয়াই এক্সিসৰ পজিটিভ ভ্যালু যিখিনি আহে এইটো কোৱা হয় ফাৰ্ষ্ট কোয়াড্রেন্ট, তাৰ এইখিনি কোৱা হয় সেকেন্ড কোয়াড্রেন্ট বা চক বুলি কোৱা হয়। ইয়াক কোৱা হয় তৃতীয় চক বা আৰু এইটো কোৱা হয় কি চতুৰ্থ চক বা ফোর্থ কোয়াড্রেন্ট বুলি কোৱা হয়। বুজি পাইছা? কিন্তু এইটোতো আমালোকে বুজিলো কোয়াড্রেন্ট আৰু কি, এইটো কোয়াড্রেন্ট কি। তাৰ পিছত তোমালোকে জানিব লাগিব যেনে তোমালোকক পইণ্ট, মই কিছুমান পইণ্ট দিম যে 3,2 আৰু কিছুমান পইণ্ট ধৰা 2,4 আৰু ধৰা -4,6 আৰু এটা ধৰা 4,-2 আৰু ধৰা -2,-3 আৰু ধৰা 2,0 আৰু ধৰা 0,2 আৰু ধৰা 4,0 বা 0,4, এইকেইটা পইণ্ট ধৰা দিয়া আছে তোমালোকক। এইকেইটা পইণ্ট আমালোকে কি কৰিম স্থানাংক জ্যামিতিত যিটো আছিল আমালোকৰ কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰি যিটো আছে, কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰিত আমালোকে কি কৰিব লাগে স্থানাংকৰ কৰিব লাগে আৰু ক'ব লাগে যে এই পইণ্ট কেইটা কোন চকত আছে বা কোনটো চকত আছে। বুজি পাইছা? তাত এতিয়া আমালোকে বুজিব লাগিব যে কোয়াড্রেন্টটো বুজিলো, কোয়াড্রেন্ট ফাৰ্ষ্ট কোয়াড্রেন্ট, সেকেন্ড কোয়াড্রেন্ট, থাৰ্ড কোয়াড্রেন্ট। ইয়াত আৰু কিছুমান কথা আছে মই কৈ দিম। কি কৈছে ধৰা আমালোকে যেতিয়া ফাৰ্ষ্ট যিটো পইণ্ট আছে 3,2, এইটো আমালোকে স্থানাংকৰ কৰিবলৈ আগতে আমালোকে কি কৰিম দুটা এক্সিস বনাই ল'ম।
এই দুটা এক্সিস কিন্তু কি থাকিব লাগিব পারপেন্ডিকুলার হৈ থাকিব এইটো হল এক্স এক্সিস আৰু এইটো ধৰা কি হ'ব আমালোকৰ এক্স এক্সিস আৰু এইটো হল ওয়াই এক্সিস এইটো ধৰা পজিটিভ ওয়াই এক্সিস আৰু ইফালে হ'ব কি নেগেটিভৰ ফালে আহিব পজিটিভ এক্স এইটো হ'ব কি এক্স ড্যাশ এইটো হল ওয়াই ড্যাশ তাত এইটো হল আমালোকৰ অৰিজিন তো তোমালোকক অলপ আগতে কলো যেতিয়া আমালোকে 0 ৰ পৰা x ৰ ফালে যাম ইয়াত কি থাকিব পজিটিভ ভ্যালু বিলাক থাকিব ধৰা পজিটিভ ৰিয়েল লাইন যেটো জানা ৰিয়েল লাইনৰ পজিটিভ 1 2 3 4 5 বুঝি পাইছা ইফালে ধৰা কি হ'ব -1 -2 -3 -4 ঠিক আছে এইফালে y যেতিয়া 0 ৰ পৰা y ৰ ফালে যাবা পজিটিভ ভ্যালু আহিব 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 ইফালে ধৰা কি হ'ব -1 -2 -3 -4 আৰু ধৰা -5 বুজি পালা কিন্তু এতিয়া তোমালোকক ভালদৰে বুজিব লাগিব যে এই পয়েন্ট যেটো আছে 3,2 3,2 যেটো পয়েন্ট আছে এই পয়েন্টটো আমালোকক কিহত কৰিব লাগে এতিয়া স্থানাঙ্কৰ মানে কি পয়েন্টটো যে কি কৰিব লাগে কোঅৰ্ডিনেশন জিওমেট্ৰিত বহুৱাব লাগে তাত ফাৰ্স্ট কি কৰিবা যেটো 3 আছে এইটো কোৱা হয় x ৰ ভ্যালু যাক আমালোকে অসমীয়াত ভুজ বুলি কোৱা হয় আৰু ইংৰাজীত এক্সিছা বুলি কোৱা হয় এইবিলাক তোমালোকৰ নাম জানিব লাগিব যে এইটো x ৰ ভ্যালু ফাৰ্স্টত আহিব তাৰ পিছত y ৰ ভ্যালু বহে ফাৰ্স্ট কাৰ ভ্যালু বহে x ৰ ভ্যালু যাক আমালোকে কি বুলি কোৱা হয় অসমীয়াত ভুজ বুলি কোৱা হয় আৰু এইটো কি বুলি কোৱা হয় কুটি বুলি কোৱা হয় তাত ভুজ ইংলিছত এফসিসা বুলি কোৱা হয় এফসিসা বুলি কোৱা হয় আৰু এইটো কি বুলি কোৱা হয় অৰ্ডিনেট বুলি কোৱা হয় অৰ্ডিনেট বুলি কোৱা হয় তাক এইটোক আমালোকে অৰ্ডিনেট বুলি কোৱা হয় এইটো এফসিসা বুলি কোৱা হয় বুজি পাইছা তাত এতিয়া আমালোকে হল যে আমালোকে কি কৰিম যে ফার্স্ট x ৰ ভ্যালুটো দেখিম x ৰ ভ্যালু কিমান আছে 3 কি 3 পজিটিভ 3 তাত আমালোকে 0 ৰ পৰা পজিটিভৰ ফালে যাম 1 2 3 আমালোকে ইয়াত আহিম বুজি পাইছা তাৰ পিছত হল y ৰ ভ্যালু কি আছে পজিটিভ 2 তাত y ৰ ভ্যালু কি হ'ব 2 ৰ ফালে যাব এইটো আছে 1 এইটো আছে 2 তাত যে এইফালে 90 ডিগ্ৰী উঠিব 1 তাৰ পিছত হল 2 তাত এইটো পয়েন্ট হল আমালোকৰ কি 3,2 বুজি পাইছা এইটো হল আমালোকৰ 3,2 তাৰ পিছত যদি কয় এইটো কোনটো কোৱাড্ৰেন্টত আছে তোমালোকে নিশ্চয় ক'ব পাৰিবা যে এইটো ফাৰ্স্ট কোৱাড্ৰেন্ট মই অলপ আগতে ক'লো এইটো সেকেন্ড কোৱাড্ৰেন্ট এইটো থাৰ্ড কোৱাড্ৰেন্ট আৰু এইটো কি আছিল আমালোকৰ ফোর্থ কোৱাড্ৰেন্ট তাত এইটো কোনটো কোৱাড্ৰেন্টত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আছে বুজি পালা তাত ঠিক তেনেদৰে ধৰা এইটো 2,4 আছে এতিয়া 2 x ৰ ভ্যালু কিমান ভুজ কিমান 2 আৰু y ৰ ভ্যালু কিমান 4 তাত 1 2 3 4 তাত এইটো হল আমালোকৰ ভ্যালুটো কি হ'ব 2,4 ফার্স্ট কার ভ্যালু থাকিব x ৰ ভ্যালু যাক আমালোকে কি বুলি কও ভুজ বা এফসিসা তাৰ পিছত কি থাকিব y ৰ ভ্যালু তাক আমালোকে কি বুলি কোৱা হয় কুটি বা অৰ্ডিনেট বুলি কোৱা হয় তাত এইটো পয়েন্ট 2,4 এফসিসা আৰু কুটি তাত ঠিক তেনেদৰে -4,6 বহুৱা চেষ্টা কৰা -4 তাত x ৰ ভ্যালু কি আছে -4 -1 -2 -3 -4 ইয়াত পালো তাৰ পিছত y ৰ ভ্যালু কিমান আছে 6 ধৰা ইয়াত 5 তাৰ ওপৰত আছে 6 তাত ইয়ালৈকে আহিব 4,6 -4,6 তাত এইটো হল আমালোকৰ কি -4,6 ৰ কোঅৰ্ডিনেট পয়েন্ট বুজি পালা তাত এইটোক আমালোকে কি বুলি কম কোনটো চকত আছে সেকেন্ড চকত আছে বুজি পালা ঠিক তেনেদৰে 4,-2 তাত x ৰ ভ্যালু কিমান আছে x ৰ ভ্যালু +4 1 2 3 4 x ৰ ভ্যালু কিমান হলো 4 y ৰ ভ্যালু -2 তাত তলত যাব লাগিব তাত y ৰ ভ্যালু ওপৰত কি পজিটিভ তলত কি নেগেটিভ -1 -2 তাত এইটো হ'ব আমালোকৰ এনসার কি 4,-2 এইটো কোনটো চকত আছে ফোর্থ কোয়াড্রেন্টত আছে বুজি পাইছা কারণ এইটো ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট কোন কোয়াড্রেন্টত আছে ফোর্থ কোয়াড্রেন্ট তাৰ পিছত আছে কি -2,3 তাত x ৰ ভ্যালু কিমান -2 1 -2 মানে ভুজ কিমান -2 আৰু কুটি কিমান -3 1 2 3 তাত এইটো হল আমালোকৰ কি কুটি তাত এইটো হল কি -2, -3 এইটো পয়েন্ট তাত এইটো কোন কোয়াড্রেন্টত আছে থার্ড কোয়াড্রেন্টত আছে ঠিক তেনেদৰে এইটো ভ্যালু থাকে 2,0 যেতিয়া x ৰ ভ্যালু কিমান 2 1 2 এইটো হল 2 y ৰ ভ্যালু কিমান 0 তাত এইটো পয়েন্টক আমালোকে কি বুলি কম x ৰ পয়েন্টত আছে বুলি কম 2,0 এইটো এক্সিসৰ ওপৰত থাকা বুলি কম আমালোকে এইটো কোনো কোন ফর্ম নকৰে এইটো কি কৰে কোনটো এক্সিসত আছে এইটো ক'ব পাৰিম বুজি পাইছা
ঠিক তেনেদৰে ধৰা এক্সৰ ভেলু 0, ৱাইৰ ভেলু কিমান 2, এক্সৰ ভেলু 0, ৱাইৰ ভেলু কিমান 2, এইটো কোন এক্সিছত আছে ৱাই এক্সিছত আছে। ঠিক তেনেদৰে 0,2 এক্সৰ ভেলু কিমান 0, ৱাইৰ ভেলু কিমান এইটোতো বহুৱালো 4,0 আৰু 0,4 তোমালোকে বহুৱাব। এইবিলাক হ'ল বেছিক যে তোমালোকে কোনো এটা স্থানাংক জ্যামিতিত কেনেদৰে পইণ্ট বিলাক বহুৱাবা। ঠিক আছে, এইবিলাক কিন্তু তোমাৰ সিলেবাসত নাই, কিন্তু সিলেবাসত নাথাকিলেও তোমালোকক জানিব লাগিব যে কোনটো কোৱাড্ৰেন্টত থাকিলে কেনেকুৱা হয়। এতিয়া হয়তো তোমালোকে মোক সুধিবা যে স্যার ধৰা 3,2 আছে, এইটো যদি মই তোমালোকক সুধো কোনটো কোৱাড্ৰেন্টত আছে, তোমালোকে হয়তো তেতিয়া এনেদৰে ডায়াগ্ৰাম বনাবা, তাৰপিছত কবা স্যার ইয়াত 1 3 2 3 ইয়াত 3 ৱাইৰ ভ্যালু কিমান 2, তাত এইটো পইণ্ট, এইটো কোন কোৱাড্ৰেন্ট হয় ফাৰ্স্ট কোৱাড্ৰেন্ট, এইটো সেকেন্ড থার্ড ফোর্থ, তাতে এইটো ফার্স্ট কোৱাড্ৰেন্টত আছে। কিন্তু আমালোকে এনেদৰে নবনা কৰিও যে ডায়াগ্ৰাম নবনা কৰিও ডাইৰেক্ট ক'ব পাৰিম। কেনেদৰে ধৰা এইটো আছিল আমালোকৰ কি এক্সিস, মই তোমালোকক ভালদৰে আৰু এবাৰ বুজাই দিছো, এইটো হ'ল কি আমালোকৰ এক্সিস, এইটো কি পজিটিভ এক্সৰ ফালে আছিল 0 আৰু এইটো এক্স ড্যাশ আছিল, এইটো আছিল কি আমালোকৰ ওয়াই, এইটো আছিল কি আমালোকৰ ওয়াই ড্যাশ। বুজি পাইছা? এতিয়া আমালোকে কি কৰিম যে এইটো যদি এক্স হয়, এইটো যদি ওয়াই হয়, এইটো হ'ল ও আৰু ও ড্যাশ। ও কি আমালোকৰ অৰিজিন, যৰ পৰা মূল বিন্দু, যৰ পৰা আমালোকে কি কৰিম কাউন্টিং কোঅৰ্ডিনেশন কোনো এটা পইণ্ট ওলাবলৈ আৰম্ভ কৰিম। তাত এতিয়া কি হ'ল যে দেখা 3 এক্সৰ ফালে এইফালে ভ্যালু বিলাক কি, ইফালৰ ভ্যালু বিলাক পজিটিভ, এক্সৰ ভ্যালু ইফালে পজিটিভ, ইফালে ওয়াইৰ ভ্যালু কি নেগেটিভ, এইফালে ওয়াইৰ ভ্যালু কি নেগেটিভ। যেতিয়া আমালোকে পজিটিভ, এইফালে কি পজিটিভ, কারণ 0 ৰ পৰা ওয়াই লৈকে কি পজিটিভ, আৰু 0 ৰ পৰা এক্স ড্যাশ লৈকে কি হয় নেগেটিভ, আৰু 0 ৰ পৰা ওয়াই ড্যাশ লৈকে কি হয় নেগেটিভ হয়। এতিয়া বুজিবা কি ক'লে, যদি ইয়াত আমালোকে যিকোনো এটা পইণ্ট লওঁ, ইয়াত যিকোনো এটা পইণ্ট লওঁ, যিকোনো এটা এই এক্সিসত যদি পইণ্ট থাকে, এই পইণ্ট কেইটা যিয়ে নহওক এক্সৰ ভ্যালু কি থাকিব পজিটিভ থাকিব, এক্সৰ ভ্যালু কি থাকিব পজিটিভ থাকিব, ওয়াইৰ ভ্যালু কি থাকিব পজিটিভ থাকিব। আমালোকে জানো এইটো কি বুজায় এক্স এক্সিসৰ কথা বুজায়, এইটো কি বুজায় ওয়াই এক্সিসৰ কথা বুজায়। আমালোকে জানো যদি ইয়াত যিকোনো এটা পইণ্ট পাও, এই পইণ্টটোৰ এক্সৰ ভ্যালু পজিটিভ হ'ব, ওয়াইৰ ভ্যালু কি হ'ব পজিটিভ হ'ব। তাত যেতিয়া তোমালোকে ফাৰ্স্ট কোৱাড্ৰেন্টত দেখিবা, ফাৰ্স্ট কোৱাড্ৰেন্টত যেতিয়া তোমালোকে কোনো এটা পইণ্ট বা কোঅৰ্ডিনেশন পাবা, তেতিয়া তোমালোকে নিশ্চয় জানিবা যে আমালোকে এক্সৰ ভ্যালু কি পাম পজিটিভ পাম, আৰু ওয়াইৰ ভ্যালু আমালোকে কি পাম পজিটিভ পাম। এক্সৰ ভ্যালু পজিটিভ পাম, ওয়াইৰ ভ্যালু পজিটিভ পাম। তো ফার্স্ট কোয়াড্রেন্টৰ কোঅর্ডিনেশন এইটো যে আমালোকৰ এক্স এক্সিসৰ ভ্যালু পজিটিভ হ'ব, ওয়াই এক্সিসৰ ভ্যালু পজিটিভ হ'ব। ঠিক যেতিয়া আমালোকে সেকেন্ড কোয়াড্রেন্টত আহিম, তোমালোকে যেতিয়া ইয়াত যিকোনো এটা পইণ্ট ল'বা, তোমালোকে নিশ্চয় বুজিবা এই পইণ্টত যেতিয়া আমালোকে এক্সৰ ভ্যালু কি পাম নেগেটিভ পাম, এক্সৰ ভ্যালু কি পাম নেগেটিভ পাম, কিন্তু ওয়াইৰ ভ্যালু আমালোকে কি পাম পজিটিভ পাম। তাত সেকেন্ড কোয়াড্রেন্টৰ কোঅর্ডিনেশন কি হ'ব যে মাইনাস থাকিব ফাৰ্স্টত, এক্সৰ ফালে মাইনাস থাকিব, এক্সত মাইনাস থাকিব, ওয়াইত কি থাকিব পজিটিভ থাকিব। ঠিক যেতিয়া তোমালোকে এই থাৰ্ড কোৱাড্ৰেন্টত যিকোনো এটা পইণ্ট উলিয়াবা, এই পইণ্টত এক্সৰ ভ্যালু কি হ'ব নেগেটিভ, ওয়াইৰ ভ্যালু কি আছে নেগেটিভ। তাত থাৰ্ড কোৱাড্ৰেন্টত কি পালা যে এক্সও নেগেটিভ, ওয়াইও নেগেটিভ। যেতিয়া তোমালোকে ফোর্থ কোয়াড্রেন্টত যাবা, তোমালোকে ইয়াত দেখিবা এক্স আমালোকে কি পাম পজিটিভ পাম, এক্স কি পাম পজিটিভ পাম, ওয়াই কি পাম নেগেটিভ পাম, ওয়াই কি পাম নেগেটিভ পাম। এতিয়া বুজি পাইছা? তাত এতিয়া তোমালোকক মই অলপ ভালদৰে কোশ্চেনত বুজাবলৈ চেষ্টা কৰিম যে ধৰা 3,2 আছে, এতিয়া এক্সৰ ভ্যালু কিমান আছে 3, ওয়াইৰ আৰু কি কি আছে 2 আছে, আৰু ওয়াইৰ ভ্যালু কিমান আছে 2। তাত এক্সও পজিটিভ আছে, ওয়াইও পজিটিভ আছে। মই যদি তোমালোকক পোজ কৰো যে কোন কোৱাড্ৰেন্টত আছে, ইন হুইচ কোৱাড্ৰেন্ট দ্য পইণ্ট লাই, ইউ হেভ টু সে, তোমালোকে ক'ব পাৰিবা যে এইটো আমালোকৰ এক্স এক্সিসৰ মানে কি আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আছে। কিয় আমালোকে জানো যে ফাৰ্স্ট কোৱাড্ৰেন্টত এক্সও পজিটিভ হয়, ওয়াইও পজিটিভ হয়, তাৰ মানে কি পালো এইটো কোনটো কোৱাড্ৰেন্টত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আছে। ঠিক তেনেদৰে ধৰা -3 -2 কলো, এতিয়া তোমালোকে এইটো যে ডায়াগ্ৰাম নবনাকৈয়ে ক'ব পাৰিবা, দেখা এক্সতো কি আছে নেগেটিভ, ওয়াইটো কি আছে নেগেটিভ, এক্সও নেগেটিভ, ওয়াইও নেগেটিভ। যদি দুয়োটা নেগেটিভ থাকে তেনে ক্ষেত্ৰত আমালোকে কোনটো কোৱাড্ৰেন্টত পাওঁ থাৰ্ড কোৱাড্ৰেন্ট। তাত এইটো কোনটো কোৱাড্ৰেন্টত থাকিব থাৰ্ড কোৱাড্ৰেন্টত থাকিব। বুজি পালা? -4,2 এইটো কোন কোৱাড্ৰেন্টত থাকিব সেকেন্ড কোৱাড্ৰেন্টত থাকিব। কিয় দেখা এক্সৰ ভ্যালু মাইনাস, ওয়াইৰ ভ্যালু কিমান পজিটিভ, তাত ওয়াইৰ ভ্যালু পজিটিভ, তাত এইটো কি হত পালো সেকেন্ড কোৱাড্ৰেন্টত পালো। ঠিক তেনেদৰে ধৰা মাইনাস যে 4,-2 এইটো কোন কোৱাড্ৰেন্টত থাকিব দেখা এক্সৰ ভ্যালু পজিটিভ, এক্সৰ ভ্যালু পজিটিভ, ওয়াইৰ ভ্যালু -2, তাত এইটো কি থাকিল ফোর্থ কোৱাড্ৰেন্টত থাকিব। বুজি পাইছা? এতিয়া আৰু এটা ভালদৰে বুজি লোৱা, দেখা
এইটোৰ চিনৰ অপজিটত আহে এইটো চিন। ইয়াত দুটা পজিটিভ, ইয়াত দুটা নেগেটিভ। ইয়াত এক্স পজিটিভ, ওয়াই নেগেটিভ, এক্স নেগেটিভ, ওয়াই পজিটিভ। ইয়াত এক্স পজিটিভ, ওয়াই নেগেটিভ, অপজিটত থাকে। বুজি পাইছা? তোমালোকে কালি মোক কবা যে তোমালোকে কমেন্টত নিশ্চয় কবা যে -3 -4 কোনটো কোৱাড্ৰেন্টত থাকিব, তাৰপিছত -2 +3 কোনটো কোৱাড্ৰেন্টত থাকিব, তাৰপিছত ধৰা -2 +4 কোনটো কোৱাড্ৰেন্টত থাকিব, ধৰা -3 +2 কোনটো কোৱাড্ৰেন্টত থাকিব, -6 -4 কোনটো কোৱাড্ৰেন্টত থাকিব, 3,4 কোনটো কোৱাড্ৰেন্টত থাকিব। এইটো তোমালোকে মোক কমেন্টত জনাই দিবা। বুজি পাইছা? এতিয়া এইখিনিলৈকে আমালোকৰ ক্লাছ 9 লৈকে আছিল। ক্লাছ 9ত যিখিনি কথা আছিল এইখিনি আছিল যে অৰিজিন কি, তাৰপিছত এক্স এক্সিস কি, ওয়াই এক্সিস কি, তাৰপিছত প্ৰথম কোৱাড্ৰেন্ট কি, সেকেন্ড কোৱাড্ৰেন্ট কি, থাৰ্ড কোৱাড্ৰেন্ট কি, ফোর্থ কোৱাড্ৰেন্ট কি, প্ৰথম কোৱাড্ৰেন্টত থকা পইণ্টত বা যিটো কোঅৰ্ডিনেশন কৰা হয় এইটো কোঅৰ্ডিনেশনত এক্সৰ পজিটিভ হয়, ওয়াই নেগেটিভ যে ওয়াই পজিটিভ হয়, এইখিনি আমালোকক জানিব লাগিব। এইখিনি বেসিক। ইয়াৰ পৰা তোমালোকে যেতিয়া ক্লাছ 10ত আহিবা, প্ৰথম টপিকটো হ'ল যে আমালোকৰ ডিস্টেন্স ফৰ্মুলা। ডিস্টেন্স ফৰ্মুলা অসমীয়াত কি বুলি কোৱা হয়? দূৰত্বৰ সূত্ৰ। এতিয়া তোমালোকে বুজিব লাগিব যে দূৰত্বৰ সূত্ৰ। ডিস্টেন্স মানে তো দূৰত্ব তোমালোকে নিশ্চয় জানা। এতিয়া তোমালোকক বুজিব লাগিব যে দূৰত্বৰ ফৰ্মুলা কি। যেনে ধৰা তোমালোকক আৰু অলপ ভালদৰে বুজাই দিছো ইয়াত। যেনে ধৰা এইটো এটা কোঅৰ্ডিনেশন জিঅমেট্ৰি আছিল আমালোকৰ। ইয়াত এটা পইণ্ট আছে আৰু ইয়াত এটা পইণ্ট আছে। এই দুটা পইণ্টৰ মাজত যেতিয়া আমালোকে কি যে উলিয়াম দূৰত্ব উলিয়াম, এই দূৰত্ব উলিয়াৰ ফৰ্মুলাটাকে কি বুলি কোৱা হয়? ডিস্টেন্স ফৰ্মুলা। এইবিলাক কেতিয়াও এক্সামত নাহে যে উলিয়াও ডিস্টেন্স ফৰ্মুলা উলিয়া, কিন্তু আমালোকক দুটা পইণ্ট দিয়া থাকিব, এই দুটা পইণ্টৰ মাজত দূৰত্ব উলিয়াব লাগে। কিন্তু মই তোমালোকক বেছিকৰ পৰা অলপ ভালদৰে বুজাই দিম যে কেনেদৰে ফৰ্মুলাটো আহে, কিন্তু এক্সামত নাহে। আগতে কৈ দিয়েছো যে ডিস্টেন্স ফৰ্মুলা, যে proof that distance formula equal to √over যে x2 minus of x1 whole square plus of y2 minus of y1 whole square, এইটো কেতিয়াও নাহে। কিন্তু দুটা পইণ্টৰ মাজত যে ডিস্টেন্স ফৰ্মুলাটো, ধৰা পি আৰু কিউ মাজত ডিস্টেন্স ফৰ্মুলাটো আমালোকে এইটো পাম, এইটো কেনেদৰে আহে তোমালোকক বুজিব লাগিব। বুজি পাইছা? তাত ইয়াত দেখা দূৰত্বৰ ফৰ্মুলাত এইটো ডায়াগ্ৰাম দিয়া আছে। এইটো ডায়াগ্ৰাম কি? এইটো এক্স এক্সিস, এইটো ওয়াই এক্সিস। এইটো কোনটো কোৱাড্ৰেন্ট লোৱা হৈছে? ফাৰ্স্ট কোৱাড্ৰেন্ট লোৱা হৈছে। কিয়? এইটো সেকেন্ড কোৱাড্ৰেন্ট হ'ব, তাত এইটো থাৰ্ড কোৱাড্ৰেন্ট হ'ব, এইটো ফোর্থ কোৱাড্ৰেন্ট হ'ব। কিন্তু আমালোকে যি দুটা পইণ্ট লৈছো, এই দুটা পইণ্ট জেনাৰেল ফৰ্ম উলিয়াৰ কাৰণে ফাৰ্স্ট কোৱাড্ৰেন্টত লৈছো। এটা পইণ্ট লোৱা হৈছে পি, যাৰ কোঅৰ্ডিনেশন দিয়া আছে x1 y1। আনটো পইণ্ট দি আছে কিউ, যাৰ কোঅৰ্ডিনেশন দি আছে x2 y2। বুজি পাইছা? তাত এতিয়া আমালোকে কি কৰিম দেখা, আমালোকক উলিয়াব লাগে এইখিনি ডিস্টেন্স, পি কিউ ডিস্টেন্সটো উলিয়াব লাগে। আমালোকে কি উলিয়াব লাগে? পি আৰু কিউৰ মাজৰ দূৰত্বটো উলিয়াব লাগে। এতিয়া তোমালোকে যদি জানা যে পি পইণ্টটো কেনেদৰে পাইছো, যে পি পইণ্টটো পাইছো এনেদৰে, তাত এক্স এক্সিছত আমালোকে x1 দূৰত্ব কৈছো আৰু ওয়াই এক্সিছত আমালোকে y1 দূৰত্ব কৈছো। নিশ্চয় বুজি পাইছা? তাত আমালোকে ক'ব পাৰিম যে এই পইণ্টত যাবৰ কাৰণে আমালোকে ইয়াৰ পৰা আৰম্ভ কৰিছো। ফাৰ্স্ট আমালোকে কি কৈছো? x1 দূৰত্ব কৈছো। তাত 0ৰ পৰা r লৈকে এইখিনি কি হ'ব? x1 দূৰত্ব। নিশ্চয় বুজি পাইছা? এইখিনি হ'ব x1 আৰু তাৰপিছত y এক্সিছত কিমান আছে? y1। তাৰ পৰা আমালোকে ক'ব পাৰিম এইখিনি পইণ্ট লৈকে এইখিনিলৈকে আমালোকে যাওঁতে এইখিনি দূৰত্ব কি আছিল? y1 আছিল। বুজি পাইছা? ঠিক তেনেদৰে যেতিয়া আমালোকে কিউ পইণ্টত গৈছো, ইয়াৰ পৰা ইয়ালৈ গওঁতে এইটো আছিল কি? x2 দূৰত্ব x এক্সিছৰ, কাৰণ x2 দি আছে, আৰু y এক্সিছত বা y কিমান দূৰত্ব গৈছো? y2। তাত ইয়ালৈকে গওঁতে আমালোকে কিমান দূৰত্ব গৈছো? y2 ডিস্টেন্স গৈছো। তাত এতিয়া আমালোকে কি কৰিম দেখা, যে এই দুটা পইণ্টৰ মাজত এইটো লাইন আৰু এইটো লাইন টনা হৈছে, আৰু কি কৰা হৈছে যে পিটি পাৰপেন্ডিকুলাৰ টনা হৈছে কাৰ ওপৰত? পিটি পাৰপেন্ডিকুলাৰ টনা হৈছে কিউ এছৰ ওপৰত। কিউ এছৰ ওপৰত। তাত যেতিয়া পিটি পাৰপেন্ডিকুলাৰ টনা হল কিউ এছৰ ওপৰত, তেন্তে আমালোকে ট্ৰাইংগেল পি টি কিউ ইজ এ রাইট এঙ্গেল ট্রায়াঙ্গেল। রাইট এঙ্গেল ট্রায়াঙ্গেল হ'ব নে নাই? তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা যে রাইট এঙ্গেল ট্রায়াঙ্গেল কিয় হ'ল? কাৰণ পিটি পারপেন্ডিকুলার টু কিউটি, তাৰ মানে এইটো এঙ্গেল 90 ডিগ্ৰী হ'ল।
যদি এটা এংগেল 90 ডিগ্ৰী হয়, এটা ট্ৰাইংগেলৰ যদি এটা এংগেল 90 ডিগ্ৰী হয়, তেনেকুৱা ট্ৰাইংগেলক আমালোকে কি বুলি কওঁ? ৰাইট এংগেল বুলি কোৱা হয়। তাত ৰাইট এংগেল ট্ৰাইংগেলত আমালোকে এটা কি যে পাইথাগোৰাছ ফৰ্মুলা খটাব পাৰোঁ। পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল? যে হাইপোটেনাছ স্কয়াৰ, তাত এইটো ট্ৰাইংগেল যদি ট্ৰাইংগেল PTQ is a right angle triangle at কি হত right angle triangle at teeth right angle triangle হয়, তাত আমালোকে পাইথাগোরাসৰ ফর্মুলা কি জানো যে PQ স্কয়ার ইকুয়াল টু কি হ'ব PT স্কয়ার প্লাস কি হ'ব যে QT স্কয়ার প্লাস কি হ'ব QT স্কয়ার। বুঝি পাইছা যে PQ স্কয়ার ইকুয়াল টু কি হ'ব PT স্কয়ার প্লাস QT স্কয়ার। বুঝি পালা এইটো? তো ইয়াৰ পৰা তোমালোকে কি পাবা? আমালোকক এতিয়া ডিস্টেন্স ফৰ্মুলা লাগে যে আমালোকক উলিয়াব লাগে ডিস্টেন্সটো কাৰ মাজত PQ, এইটো আমালোকক উলিয়াব লাগে। তাত আমালোকক নিশ্চয় এইটো জানিব লাগিব যে PT দূৰত্ব কি হ'ব, তাৰ পিছত জানিব লাগিব যে QT দূৰত্ব কি হ'ব। এতিয়া যদি তোমালোকে ভালদৰে লক্ষ্য কৰা যে PT দূৰত্ব কি আছে, PT কে আমালোকে কি লিখিব পাৰিম? PT ইকুয়াল টু যদি PT আমালোকে কি কাৰ ইকুয়াল লিখিব পাৰিম? RS ইকুয়াল লিখিব পাৰিম, কাৰণ এইটো ডিস্টেন্স আৰু এইটো ডিস্টেন্স কি আছে? ইকুয়াল আছে। তাত RS ৰ ঠাইত আমালোকে কি লিখিব পাৰিম? এইখিনি যিখিনি দূৰত্ব লাগে, এই দূৰত্ব আমালোকে x2 ৰ পৰা যদি, কাৰণ এইখিনি গোটেইটো কি হ'ল x2 আৰু এইখিনি হ'ল x1, তাত x2 - x1 লিখিব পাৰিম নে নাই? তাত x2 - x1। বুজি পালা? তাৰ পিছত আছিল কি QT যিটো ডিস্টেন্স আছে, এই QT ডিস্টেন্সটো আমালোকে কেনেদৰে উলিয়াব পাৰিম? y2 QT ইকুয়াল টু কি লিখিব পাৰিম আমালোকে? QT ক আমালোকে কি লিখিব পাৰিম যে এইখিনি ডিস্টেন্স গোটেইটো যে QS মাইনাস অফ TS লিখিব পাৰিম। QT এই গোটেইটোক আমালোকে কি কৰিলো যে TS ৰ পৰা যেতিয়া বাদ দিম তেতিয়া আমালোকে কি পাম? QT পাম। তাত QS ৰ ভ্যালু কি হ'ব? QS ৰ ভ্যালু হ'ল y2, আর ইয়াৰ পৰা তোমালোকে কি পাইছা যে PT ইকুয়াল টু কি আছে? TS। PT ইকুয়াল টু আমালোকে ইয়াত লেখা PT ইকুয়াল টু কি দি আছে? TS। তাত এইটো y হলে এইটো y হ'ব, তাত ইকুয়াল টু কি? y1। তাত ইয়াৰ পৰা কি পালো যে y2 মাইনাস অফ y1। তাত দেখা এই ফর্মুলাটো সেম যে PQ স্কয়ারক আমালোকে যেতিয়া PQ স্কয়ার উলিয়াম তেতিয়া কি পালো যে PT মানে কি? x2 মাইনাস অফ x1 হোল স্কয়ার প্লাস অফ y2 মাইনাস অফ y1 হোল স্কয়ার। সেম এইখিনি লৈকে আমালোকে আহিলো x2 মাইনাস অফ x1 হোল স্কয়ার y2 মাইনাস অফ y1 হোল স্কয়ার। তাত যেতিয়া আমালোকে ইয়াৰ এইফালে ৰুট আছে, স্কয়ার আছে, যেতিয়া স্কয়ার তুলি দিম ইফালে কি আহিব? ৰুট আহিব। তাত ৰুট ওভাৰ x2 মাইনাস অফ x1 হোল স্কয়ার প্লাস অফ y2 মাইনাস অফ y1 হোল স্কয়ার। এইটো হল আমালোকৰ এই P আৰু Q ডিস্টেন্সৰ মাজত কি যে এই দুটা পয়েন্টৰ মাজত কি হল? দূৰত্ব বুলি পালো। তাত আমাৰ P আৰু Q ৰ মাজত যেতিয়া দূৰত্ব উলিয়াম তেতিয়া কি কৰিম? x2 মাইনাস অফ x1 হোল স্কয়ার প্লাস অফ y2 মাইনাস অফ y1 হোল স্কয়ার উলিয়াম। তাত তেতিয়া আমালোকে এই দুটা পয়েন্টৰ মাজত কি পাম? ডিস্টেন্স উলিয়াব পাৰিম। বুজি পাইছা? তাত কৈছে এতিয়া দেখা নোট সিন্স দ্য ডিস্টেন্স ইজ অলওয়েজ এ নন নেগেটিভ। তোমালোকে জানা যে দুটা পয়েন্টৰ মাজত ডিস্টেন্স যেতিয়া দূৰত্ব উলিয়াম, তাত এই ধৰা এইটো আৰু এইটো ডিস্টেন্স পয়েন্ট ধৰা P পয়েন্ট আৰু এইটো Q পয়েন্ট, এই দুটাৰ মাজত নিশ্চয় যিকোনো এটা ডিস্টেন্স আছে। এই ডিস্টেন্সটো তোমালোকে জানা কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। কেতিয়াও নেগেটিভ ডিস্টেন্স কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। উইথ যে এইটো হৈছে যে ডিস্টেন্স ইজ অলওয়েজ নন নেগেটিভ, মানে কি হ'ব? সদায় পজিটিভ হ'ব। উই টেক অনলি দ্য পজিটিভ স্কয়ার রুট। আমালোকে জানো যেতিয়া কোনো এটা পয়েন্টৰ বা যেতিয়া কোনো এটাৰ স্কয়ার রুট ওলোৱা, তাত দুটা ওলোৱা, এটা হ'ল পজিটিভ রুট আৰু এটা হ'ল নেগেটিভ রুট। যেহেতু ডিস্টেন্সটো বা দূৰত্বটো কি হয়? অলওয়েজ পজিটিভ হয়, এই কাৰণে আমালোকে স্কয়ার রুটটো কি ল'ম? পজিটিভ স্কয়ার রুট ল'ম। তো P x1 y1 আৰু Q x2 y2 ৰ মাজত দূৰত্বটো কি হ'ব? x2 minus x1 whole square plus y2 minus y1 whole square, আৰু which is called distance formula। ইয়াকে কি বুলি কোৱা হয়? ডিস্টেন্স ফৰ্মুলা বুলি কোৱা হয়। তোমালোকক এক্সাম্পলত দিব যে P আৰু Q ৰ মাজত ডিস্টেন্সটোৰ ফৰ্মুলা কি হ'ব? PQ equal to root over x2 minus of x1 whole square plus of y2 minus of y1 whole square। বুজি পাইছা? তাত এতিয়া ধৰা সেম কাহিনীটি যে এতিয়া আমালোকে আৰম্ভ কৰিম যে ইয়াত যেতিয়া আমালোকে আৰম্ভ কৰিলো কি যে আমালোকে ডিস্টেন্স ফৰ্মুলা পালো, যে ডিস্টেন্স ফৰ্মুলা কি কৰিলো? এইটো ধৰা P পয়েন্ট লৈছিলো, এইটো ধৰা Q পয়েন্ট লৈছিলো। কিন্তু এতিয়া আমালোকে কি কৰিম?
এই পি পয়েন্টটো আমালোকে অরিজিন নিলাম, কারণ অরিজিনাল কোঅর্ডিনেশন কি 0,0 x ও 0 y ও 0 আৰু এটা পয়েন্ট হলো পি পয়েন্ট। তাত এইটো ও আৰু এইটো কি পি পয়েন্ট। পি পয়েন্টৰ কোঅর্ডিনেশন ধৰা x1 আৰু y1, ঠিক আছে, x1 বা y1 বা x বা y। তাত ঠিক আছে, তাত এই দুটাৰ মাজত যেতিয়া আমালোকে ডিস্টেন্স উলিয়াম, OP যেতিয়া উলিয়াম, তেতিয়া তোমালোকে নিশ্চয় ক'ব পাৰিবা ফাৰ্ষ্ট কি কৰিম, এইটো ধৰা x1 ফাৰ্ষ্ট কি আছিল দেখা x2, মানে কি যেটো দ্বিতীয় কোঅর্ডিনেশন আছিল এই কোঅর্ডিনেশনটো কৰিছিলো x2 - x1। তাত ইয়াত কি কৰিম দেখা x1 - 0 x1 - 0 হোল স্কয়ার প্লাস অফ y1 -0 অফ হোল স্কয়ার। তাত ইয়াৰ পৰা আমালোকে কি পাম, যদি x1 ৰ পৰা 0 সাবট্ৰাক্ট কৰো কি হ'ব x1 স্কয়ার প্লাস y1 ৰ পৰা যেতিয়া 0 সাবট্ৰাক্ট কৰিম কেতিয়া হ'ব y1 স্কয়ার। তাত এইটোৱে হল কি এইটো ডিস্টেন্সক কোৱা হয় কি অরিজিনৰ পৰা ডিস্টেন্স। ইন এ পার্টিকুলার কেস দ্য ডিস্টেন্স অফ p, এই যেটো p পয়েন্ট যার কোঅর্ডিনেশন x, y দি আছে ফ্রম দ্য অরিজিন 0,0 ইজ গিভেন বাই OP ৰুট ওভার x স্কয়ার প্লাস অফ y স্কয়ার। বুঝি পাইছা? আৰু অলপ আগতে আমালোকে পালো যে PQ যদি দুটা পয়েন্ট হয় তাত x1 মাইনাস অফ x2 হোল স্কয়ার প্লাস অফ y1 মাইনাস অফ y2 হোল স্কয়ার। বুঝি পাইছা? এতিয়া মই তোমালোকক এটা এক্সাম্পল কৰাম, তাৰপিছত আমালোকে কালিৰ পৰা এক্সাম্পল 1 লৈকে স্টাৰ্ট কৰিম। আজি তোমালোকক বেসিক পঢ়ালো, এই বেসিক খিনি তোমালোকে ভালদৰে বুজিবা। বেসিক না বুজিলে তোমালোকে কিন্তু এই চ্যাপ্টাৰটো কৰিব নোৱাৰিবা, ঠিক আছে? ধৰা দুটা পয়েন্ট দি আছে এক্সাম, এইটো মোৰ এক্সট্রা এক্সাম্পল। ধৰা দুটা পয়েন্ট দিছে পি, যার কোঅর্ডিনেট দেওয়া আছে 3,2 আৰু এটা দেওয়া আছে যে কিউ -2,3। এতিয়া তোমালোকক যদি মই ফার্স্ট কোশ্চেন কৰো যে পি পয়েন্ট যেটো আছে এইটো কোন কোঅর্ডিনেট আছে, তোমালোকে নিশ্চয় ক'ব পাৰিবা ফার্স্ট কোঅর্ডিনেট আছে, কারণ এইটো পজিটিভ, x ও পজিটিভ, y ও পজিটিভ। আৰু কিউ কি হত আছে সেকেন্ড কোঅর্ডিনেট আছে, কারণ এইটো নেগেটিভ, x নেগেটিভ, y পজিটিভ, সেকেন্ড কোঅর্ডিনেট আছে। আমালোকক যদি ডিস্টেন্স উলিয়াব কৈছে ফাইন্ড PQ ডিস্টেন্স, PQ ৰ মাজত ডিস্টেন্স উলিয়াব লাগে, দূৰত্ব, PQ ৰ মাজৰ দূৰত্ব উলিয়াব লাগে। তাত কি কৰিবা P আৰু Q ইয়াৰ মাজত যেতিয়া দূৰত্ব উলিয়াবা তাত কি কৰিব লাগিব আমালোকে জানো x2 মাইনাস অফ x1 হোল স্কয়ার প্লাস অফ y2 মাইনাস অফ y1 হোল স্কয়ার। তাত এতিয়া দেখা x2 কি এইটো হ'ব x1 y1, এইটো হ'ব কি আমালোকে জানো x2 y2। তাত x2 ৰ ভ্যালু কি দি আছে, x2 ৰ ভ্যালু হৈছে -2 আৰু কি আছে x1 ৰ ভ্যালু মাইনাস অফ 3 হ'ব, কারণ ফর্মুলাত মাইনাস আছে 3 হোল স্কয়ার প্লাস অফ y2 ৰ ভ্যালু কিমান আছে 3 আৰু x2 ৰ ভ্যালু কিমান আছে মাইনাস অফ 1 অফ হোল স্কয়ার। তো ইয়াৰ পৰা কি পাবা দেখা -2 আৰু -3 কিমান হল -5 অফ হোল স্কয়ার প্লাস -3 - 1 কৰিলে কিমান হ'ব 2 হোল স্কয়ার। তাত কিমান পালো 5 স্কয়ার মানে কিমান পালো 25 প্লাস অফ 4, তাত ৰুট ওভার কিমান পালো 29। এনেদৰে আমালোকে কি কৰিম দুটা পয়েন্টৰ মাজত ডিস্টেন্স উলিয়াম। বুজি পাইছা? এতিয়া তোমালোকক আৰু এটা এক্সাম্পল ইয়াত মই কৈ দিছো যে এটা পয়েন্ট আছে ধৰা -4,6 আনটো পয়েন্ট আছে এন্ড Q ইজ দ্য পয়েন্ট 2,5। ফাইন্ড ডিস্টেন্স PQ ৰ মাজত ডিস্টেন্স উলিয়া, এইটো তোমালোকৰ হোমৱৰ্ক কৰিবা। যদি তোমালোকৰ এইখিনি যিখিনি মই বুজালো তোমালোকে যদি বুজি পাইছা তেনেহলে তেনেহলে চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি এনে ধৰণৰ ভিডিঅ' পাব বিচাৰা তেনেহলে চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰিবা। থেংক ইউ।